মই ভাৰতৰ সংবিধানে দিয়া নিজে সম্পাদিত কৰাৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অনুপ্ৰাণিত কৰি গণতান্ত্ৰিক প্ৰমূল্যবোধক শক্তিশালী কৰি বকুত দক্ষিণী কামৰূপ জিলা ভাৰতীয় জনতা পাৰ্টি বকু মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন। বকুত দক্ষিণী কামৰূপ জিলা ভাৰতীয় জনতা পাৰ্টি বকু মণ্ডলৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাখন আজি বকুৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহৰ প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে দক্ষিণী কামৰূপ জিলাৰ বকু মণ্ডলৰ এই কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। পুৱা দলীয় পতাকা উত্তোলনৰ পিছতে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰা হয়। ইয়াৰ পিছতে বকু মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিৰণ্য কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত বকু ছয়গাঁও সমষ্টিৰ পঞ্চায়ত আৰু ৰাভা হাছং নিৰ্বাচনত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে বাবে 2026 বিধানসভাৰ নিৰ্বাচনতো বকু ছয়গাঁও সমষ্টিবাসী ৰাইজে বিজেপি প্ৰাৰ্থীক জয়ী কৰাব বুলি দাবী দলটোৰ কাৰ্যকৰ্তাৰ। ইফালে জিলা সমিতিৰ বিষয়ববীয়া নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি আৰু বিভিন্ন মৰ্চাৰ কৰ্মকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত সভাত দক্ষিণ কামৰূপ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অঞ্জন গোস্বামী, জ্যেষ্ঠ নেতা বিনোদ দত্ত শৰ্মা, মণ্ডলৰ সম্পাদক লাচিত কলিতাকে প্ৰমুখ্যে কৰি উপস্থিত থাকে বহু দলীয় কৰ্মী। বকুৰ পৰা ধনমণি মেধি ৰিপৰ্ট, MT নিউজ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম। আমাৰ কাৰ্যনিৰ্বাহক সভাৰ 25 তাৰিখ লাষ্ট ডেট ৰাজ্যিক নেতৃত্ব দিছিল। আজি সেইমতে আমাৰ বকু মণ্ডলত আজি শেষৰ দিনা আমাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে আৰু আপোনালোকে দেখিছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক সভা সুন্দৰভাৱে পৰিপাটিকৈ আমি ইয়াতে অনুষ্ঠিত কৰাৰ কাৰণে বকু মণ্ডলৰ সভাপতি আমি হিৰণ্য নাথ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু লগতে বকু মণ্ডলৰ সমূহ কাৰ্যকৰ্তাক আমি ধন্যবাদ জনাইছোঁ আমাৰ সুন্দৰভাৱে অনুষ্ঠিত হোৱাৰ কাৰণে। আপোনালোকে আটাইয়ে গম পায় যে বকু ছয়গাঁও সমষ্টিৰ বকু মণ্ডলটো ভাৰতীয় জনতা পাৰ্টিৰ দুৰ্গ বুলি কয়, কাৰণ পঞ্চায়ত নিৰ্বাচনে হওক, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ নিৰ্বাচনে হওক, প্ৰতিটো নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টিৰ দৰে সুন্দৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ বিশ্বাস আমি আজি ৰাইজৰ ওচৰত কৈছোঁ যে আমি দাবী কৰিম আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বক আমি দাবী কৰিম অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক যে আমাক বকু ছয়গাঁও সমষ্টিৰ পৰা আমাক এজন স্থানীয় প্ৰাৰ্থী লাগে। আমাৰ কাৰ্যকৰ্তা আছে, ST সম্প্ৰদায়ৰ আমাৰ বহুতবিলাক কাৰ্যকৰ্তা আছে, দলৰ কাৰণে দিন ৰাতি কাম কৰি আছে। এনেকুৱা এগৰাকী স্থানীয় প্ৰাৰ্থীক আমাৰ ইয়াতে প্ৰাৰ্থিত্ব দিব লাগে আৰু তেখেতক আমি 2026 চনৰ নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব দলে আৰু তেওঁ বিধায়ক হিচাপে আমাৰ কাৰ্যকৰ্তাসকলে জনাইছে যে বিপুল সংখ্যক ভোটত আমাৰ বকু ছয়গাঁও সমষ্টিৰ পৰা কংগ্ৰেছক নিৰ্মূল কৰি জয়যুক্ত কৰোৱা বুলি আজি আমাক প্ৰতিশ্ৰুতি দিছে। আমাৰ দক্ষিণ কামৰূপ জিলা ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপ জিলাৰ মাননীয় সভাপতি অঞ্জন গোস্বামীৰ নিৰ্দেশত আমি আজি আৰু ৰাজ্যিক নিৰ্দেশনত যি আমাৰ কাৰ্যনিৰ্বাহক সভাৰ নিৰ্দেশনা দিছিলে, আজি আমাৰ অন্তিম দিনত 25 তাৰিখে আজি বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত বকু মণ্ডলৰ তৰফৰ পৰা এই কাৰ্যনিৰ্বাহক সভাখন আমি অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমি যিমান পাৰোঁ আমাৰ নিজৰ আমাৰ দলীয় কৰ্মী বিভিন্ন বিষয়ববীয়াসকলৰ সহযোগত কিছু ভালকৈ পতাৰ চেষ্টা কৰিছিলোঁ। কিমানখিনি সফল হৈছোঁ আমি নাজানো, কিন্তু আমি চেষ্টাৰ কৃপাণালী কৰা নাছিলোঁ। আমি যিমানখিনি পাৰোঁ ভালকৈ কৰাৰ চেষ্টা কৰিছোঁ। ইয়াৰ বাবে মই সমূহ বকু মণ্ডলৰ বিজেপিৰ কাৰ্যকৰ্তা তথা মণ্ডল বিষয়ববীয়াসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই এইখিনিতে এটা কথা ক'বলৈ ওলাইছোঁ, আমাৰ আজি সম্বৰ্ধনা অনুষ্ঠানত যিহেতু আমাৰ বকু অঞ্চল প্ৰায় কৃষিজীৱী মানুহ, গতিকে কৃষিজীৱী মানুহখিনিক আমি বকু মণ্ডলৰ তৰফৰ পৰা এটা সন্মান জনাই আমি যি অৰিজিনেল জাপি খেতি পথাৰত যিটো জাপি ব্যৱহাৰ কৰে সেই জাপিটো আমি আমাৰ বিশিষ্ট অতিথিসকলক প্ৰদান কৰিছোঁ। নাঙল জুৱল যিহেতু আমি অৰিজিনেলটো দিয়াত কিছু অসুবিধা আছে, প্ৰতীকী হিচাপে আমি নাঙল জুৱলক দিছিলোঁ। এইকাৰণে আমাৰ এই বকু অঞ্চলটো খেতি প্ৰধান অঞ্চল
কৃষকসকলক আমি সন্মান জনাই এইটো এটা ব্যতিক্ৰমী চিন্তাধাৰাৰে আমি এই কামখিনি কৰিব চেষ্টা কৰিছোঁ। হয়তো সকলোৱে ইয়াতে কিমানখিনি সন্তুষ্ট হৈছে নাজানো। পুনৰবাৰ মই দক্ষিণ কামৰূপ জিলা সভাপতি প্ৰমুখ কৰি আমাৰ ৰাজ্যিক কাৰ্যবাহী সভা অনুপ মেধি ডাঙৰীয়া, কাজল মেজ ডাঙৰীয়া, জ্যেষ্ঠ কাৰ্যকৰ্তা বিনোদ শৰ্মা ডাঙৰীয়াক এই সভাখনত উপস্থিত হৈ আমাৰ এই সভাখন সাফল্যমণ্ডিত কৰাৰ বাবে ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আমাৰ বক মণ্ডলৰ সমূহ কাৰ্যকৰ্তাক মণ্ডল বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো আমি ধন্যবাদ জনাইছোঁ। আপোনালোকেও আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাক প্ৰচাৰৰ ক্ষেত্ৰত যি সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী পৰ্যায়তো আপোনালোকৰ সহায় সহযোগ কামনা কৰি আজি এই সভাখন আমাৰ অন্তিম পৰ্যায়ে উপনীত হ'লোঁ। আপোনালোকক ধন্যবাদ।